ওম সদ্গুৰু নমঃ। শ্ৰীমদ ভাগৱত গীতাৰ অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্মযোগ। সপ্তম অধ্যায়ৰ শেষত যোগেশ্বৰ শ্ৰীকৃষ্ণই কৈছে যে পুণ্য কৰ্ম নিয়ত কৰ্ম আৰাধনা কৰা যোগী সম্পূৰ্ণ পাপৰ পৰা মুক্ত হৈ ব্যাপ্ত ব্ৰহ্মক জানে। অৰ্থাৎ কৰ্ম এনেকুৱা এটা বস্তু যি ব্ৰহ্মক পূৰ্ণ কৰ্মক সম্পূৰ্ণ আধ্যাত্মিক সম্পূৰ্ণ অধিদৈৱ অধিভূত আৰু অধিযোগ্যৰ সৈতে মকো জানে। সেয়েহে কৰ্ম এনে কোনো এটা বস্তু যি এই সকলোকে পৰিচয় কৰাই দিয়ে। তেওঁ অনন্ত কাললৈকে মোক জানি থাকে। অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক এনেদৰেই বুজাইছে। অমৃতে কাক্ষৰম ব্ৰহ্ম ব্যৱহাৰম মামনুস্মৰণম য় প্ৰয়ন্তি তেজতহম স্বয়ান্তি পৰমাম গতি। অৰ্থাৎ যি পুৰুষেই মোক ওম নামে যি অক্ষৰ ব্ৰহ্মক পৰিচায়ক তাক জপ তথা মোৰ স্মৰণ কৰি শৰীৰ ত্যাগ কৰে, সেই পুৰুষ পৰম গতি প্ৰাপ্ত হয়। অৰ্থাৎ ওম ওমকাৰ। ওমকাৰ মানে অকাৰ উকাৰ মকাৰ। অকাৰ অৰ্থাৎ অনাদি, যি নেকি সৃষ্টিৰ আদিৰ পৰাই বৰ্তমানলৈকে আছে আৰু থাকিব। উকাৰ অৰ্থাৎ ঊৰ্ধ্বগতি, যাক জ্ঞান বোলে, যাক জানিলেই আৰু জানিবৰ প্ৰয়োজন নাই। মকাৰ অৰ্থাৎ মহান। ওম সদ্গুৰু নমঃ।